আৰু এইবিলাক ট্ৰেডিং স্কেম এইটো কাৰণে হয় কাৰণ মানুহৰ মানে যোনখিনি বেচিক নলেজ ফাইনেন্সিয়েল যোনখিনি নলেজ সেইখিনি নাই ঠিক আছে চ' এফ ডি যোনটো বেংকৰ এফ ডি সেইটো ইয়াৰলি আপোনাৰ 6-7% ৰিটাৰ্ণ দিয়ে কিন্তু এইবিলাক ট্ৰেডিং স্কেম বিলাক যোনে কৰিছে তেওঁলোকে মানুহক প্ৰমিছ কৰে যে মান্থলি মই 20% 30% পইচা ডাবল কৰি দিম 6 মাহত চ' তেনেকুৱা প্ৰমিছ কৰে চ' তেওঁলোকৰ এইবিলাক প্ৰমিছৰ পৰা একচুৱেলি যোনবিলাক মানুহ স্মাৰ্ট হয় অলপ হ'লেও জানে তেওঁলোকৰ জ্ঞান আছে তেওঁলোকে জানে যে এইবিলাক স্কেম হয় তেওঁলোকে নকৰে কিন্তু যোনখিনি মানুহ খুবেই গ্ৰিডি হয় আৰু একেবাৰে জ্ঞানো নাই কিন্তু গ্ৰিড পইচা লাগে চ' তেওঁলোক ফচি যায় ঠিক আছে চ' আপুনি বেয়া নাপাব যদি আপোনাৰো পইচা লছ হৈছে ষ্টাৰ্টিঙত তেনেকুৱা হয় মিষ্টেক চবৰে হয় মোৰো হৈ যাব পাৰে প্ৰথমতে কাৰোৱে জ্ঞান নাথাকে আমি কৰি কিনে ভুল কৰি কিনেহে আমি জানো চ' এইটো কেতিয়াও আমি বেলেগৰ ওপৰত নিৰ্ভৰ হৈ কিনে আমি এইবিলাকত আহিব নালাগে আৰু আমাৰ ৰিচেণ্টলি অসমত যোনখিনি ট্ৰেডিং স্কেম হৈছে একচুৱেলি তেওঁলোকে কোনো ট্ৰেডিঙত মানে ইনভেষ্ট কৰাই নাছিল তেওঁলোকে জাষ্ট ট্ৰেডিঙৰ নামটো লৈ কিনে মানুহক মানে কাৰণ ট্ৰেডিং বুলি ক'লে ফ্লেচি লাইফষ্টাইলটো আহে না চ' তেওঁলোকে ট্ৰেডিং শব্দটো ইউজ কৰি কিনে মানুহক মানে তেনেকুৱা লুটিছে